মই ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ আগত ভিএসসি যিখন কম্পালসৰি পেপাৰ আৰ্ট সায়েন্স কমাৰ্চ সকলোৰে কাৰণে এনভাইৰনমেন্টাল সায়েন্স তাৰ এটা ভিডিঅ' লৈ আগবাঢ়ি আহিছো অলৰেডি মোৰ ফাৰ্স্ট যেটো ইউনিট সেই ইউনিটটো সকলোখিনি টপিক কভাৰ কৰি মই কোৱেশ্চন এনসাৰ ওয়াইজ ভিডিঅ' বনালো আৰু অলৰেডি আগতেও মই কিন্তু গোটেই সিলেবাস ওয়াইজ ভিডিঅ' বনোৱা আছে হলো তোমালোকে যদি নাই পোৱা পুনৰ মই ভিডিঅ'বোৰ পুনৰ দিবলৈ লৈছো গতিকে তোমালোকে ভিডিঅ'বোৰ চাবাচোন আজি মই তোমালোকৰ সেকেন্ড ইউনিটৰ পৰিবেশ অৱক্ষয় যাক এনভাইৰনমেন্টাল ডিগ্ৰেডেশন বুলি কোৱা হয় তাৰ ওপৰত মই হবলগীয়া কেইটামান সম্ভাৱনীয় কোৱেশ্চন অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়াম দুইটাতে কোৱেশ্চন এনসাৰ ওয়াইজ লৈ আহিছো তোমালোকে চাবাচোন এতিয়া পৰিবেশ অৱক্ষয় বুলি ক'লে কাক বুজা বা এনভাইৰনমেন্টাল ডিগ্ৰেডেশন মানে কি আৰু এনভাইৰনমেন্টাল ডিগ্ৰেডেশনৰ প্ৰধান কাৰণসমূহ কি পৰিবেশৰ অৱক্ষয়ৰ প্ৰধান কাৰণসমূহ কি এনেকুৱা ধৰণৰ মেইন প্ৰশ্ন তোমালোকৰ হ'ব পাৰে গতিকে সেই প্ৰশ্নবোৰৰ উত্তৰ মই ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুইটা মিডিয়ামতে দি দিছো তোমালোকে চাবাচোন এটা সহজ ভাষাত ক'বলৈ হলে পৰিবেশৰ অৱক্ষয় বুলিলে এখন ঠাইৰ একোটা অঞ্চলৰ নতুবা একোটা পৰিস্থিতি তন্ত্ৰৰ পৰিবেশৰ ভাৰসাম্যতাৰ হানি বিঘিনি হোৱাকে বুজা যায় মাটি পানী বায়ুৰ স্বাভাৱিক গুণ ধৰ্মৰ হালহলনি অবনানীকৰণ ভূমিৰ অৱক্ষয় গৰাখহনীয়া ভূ গৰ্ভস্থ জলস্তৰ নিম্নগামী হোৱা ওজন স্তৰৰ অৱক্ষয় পৰিবেশ প্ৰদূষণ জীৱ বিচিত্ৰতাৰ হানি বিঘিনি তথা বন্যজন্তুৰ অৱলুপ্তি আদি পৰিবেশৰ অৱক্ষয়ৰ প্ৰধান উদাহৰণ গতিকে আমি হেনেকে ধৰণে এখিনি উদাহৰণ দিব পাৰো আৰু লগতে পৰিবেশ অৱক্ষয়ৰ প্ৰধান কাৰণ দুটা হেতু হৈছে এটা প্ৰাকৃতিক কাৰণ আৰু এটা হৈছে মানৱ সৃষ্ট কাৰণ এটা প্ৰাকৃতিক কাৰণ বুলি ক'লে কি ক'ব পাৰি আগ্নেয়গিৰি অতি বৃষ্টিপাত খৰাং বতৰ বনজুই ভূমিকম্প বানপানী আগ্নেয়গিৰি উদগিৰণ এইবোৰক আমি প্ৰাকৃতিক কাৰণ বুলি ক'ব পাৰো গতিকে প্ৰাকৃতিক কাৰণবোৰৰ কাৰণে আমাৰ পৰিবেশ অৱক্ষয় হয় এটা প্ৰাকৃতিক কাৰণৰ লগতে আমাৰ কিছুমান কৃত্ৰিম আছে যিখিনি মানৱ সৃষ্ট বুলি কোৱা হয় মেন মেড এনভাইৰনমেন্টাল ডিগ্ৰেডেশন কজ অফ মেন মেড আৰু এটা হৈছে নেচাৰেল কজ এটা মেন মেডৰ ভিতৰত আমি কি কৰিব পাৰো কৃত্ৰিম ক্ষেত্ৰত কৃষি ক্ষেত্ৰত আমাৰ কি হৈছে অতিমাত্ৰা ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা জনসংখ্যা বৃদ্ধি আৰু জীৱন ধাৰণৰ মানদণ্ডৰ হালহলনি হোৱা কৃষি ভূমি আৰু আৱাসিকসকলৰ বাবে কৰা অবনানীকৰণ অতিমাত্ৰা নগৰীকৰণ পথ নিৰ্মাণ আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয় স্থাপনৰ অজুহাতত বনাঞ্চল ধ্বংস কৰা কেইবামহলীয়া বাসগৃহ নিৰ্মাণ কৰা চোৰাং চিকাৰ কৰা এনেকুৱা ধৰণৰ বহুত কাৰণ আছে যিখিনি আমাৰ কৃত্ৰিমভাৱে হোৱা কিছুমান কাৰণ যাৰ ফলত আমাৰ পৰিবেশৰ অৱক্ষয় হয় গতিকে হে একেখিনিকে মই ইংলিশ মিডিয়ামতো তোমালোকক দি দিছো এখিনি চাই লবা আৰু কৃত্ৰিম কাৰণ বুলি ক'লে বহুত আছে গোটেইখিনি মই ইয়াত মেনশন কৰি দিয়া নাই মই নিৰ্দিষ্ট কেইটামান সিলেক্টেড কিছুমান কাৰণ তোমালোকক দি দিছো এখিনি চাবা এতিয়া তোমালোকক প্ৰশ্নটো কেনেকুৱা ধৰণে আহে হেতু চাবা আৰু মাৰ্কসটো কিমান আহে হেতুৰ ওপৰত ডিপেন্ড কৰি তোমালোকে কোৱেশ্চনটো উত্তৰটো সমুৱাই দিবা বা বহলাই দিবা হেতু তোমালোকক আগতেও কৈছো গতিকে হেয়া কজেজ অফ এনভাইৰনমেন্টাল ডিগ্ৰেডেশনটো আমি দুটা ভাগে নেচাৰেল কজেজ আৰু আৰ্টিফিশিয়াল অৰ মেন মেড কজেজ গতিকে হেকিটা তোমালোক কি হয় মই গোটেইখিনি অসমীয়া মিডিয়ামত কলো আৰু অসমীয়াত কৰা যিখিনি লিখা হৈছে একেখিনিকে তোমালোকক ইংলিছতো দি দিছো যাতে তোমালোকে ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম কাৰো অসুবিধা নহয় তাৰ পাছত হবলগীয়া এটা কোৱেশ্চন হৈছে যে পৰিবেশৰ অৱক্ষয়ৰ প্ৰধান কুপ্ৰভাৱসমূহ কি কুপ্ৰভাৱসমূহ বুলি ক'লে আমি কি হয় এতিয়া আমাৰ যিহেতু পৰিবেশ অৱক্ষয় হৈছে পৰিবেশ অৱক্ষয় হোৱাৰ লগে লগে পৰিবেশৰ আমাৰ বহুতো কুপ্ৰভাৱ হয় আৰু সেইবোৰৰ ভিতৰত আমি তেনেকে ধৰণে দুটা ভাগত ভাগ কৰিব পাৰো পৰিবেশীয় প্ৰভাৱ এতিয়া পৰিবেশীয় প্ৰভাৱ বুলি ক'লে আমি পৰিবেশ প্ৰদূষণ মৰুভূমিকৰণ আৰু খৰাং বতৰ বা ভূমণ্ডলত উষ্ণতা বৃদ্ধি হোৱা জলবায়ু পৰিৱৰ্তন তথা সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পোৱা যাৰ বাবে পৃথিৱীৰ বহু অঞ্চলত সাগৰত বুকু জাহ গৈ গৈছে অম্ল বৃষ্টি হোৱা যেটো আমি এসিড ৰেইন বুলি কওঁ জীৱ বিচিত্ৰতাৰ হানি বিঘিনি ঘটা আৰু বন্য জীৱৰ অৱলুপ্তি গতিকে এইখিনি আমি কি বুলি ক'ব পাৰো প্ৰাকৃতিক যিখিনি আমাৰ বা পৰিবেশীয় প্ৰভাৱ হে পৰিবেশীয় প্ৰভাৱবোৰৰ কথা আমি ক'ব পাৰো যিবোৰ আমাৰ প্ৰাকৃতিক অৱক্ষয়ৰ ফলত হয় আকৌ যদি মানুহৰ ওপৰত আমাৰ বা সমাজৰ ওপৰত যিখিনি প্ৰভাৱ হৈছে সেইখিনি কথা যদি আমি ক'বলৈ যাওঁ সেইখিনি ভিতৰত হ'ব পৰিবেশ প্ৰদূষণৰ বাবে বিভিন্ন ৰোগ যেনে কৰ্কট ৰোগ শ্বাসনলীৰ ৰোগ হ'ব চৰ্মৰ ৰোগ হয় জিনীয় বংশগতি বিশেষকৈ ওজন স্তৰ অৱক্ষয় আৰু তেজস্ক্ৰিয় প্ৰদূষণৰ বাবে জিনীয় বিসংগতি হয় খৰাং বতৰ আৰু বানপানী আদিৰ বাবে
অৰ্থনৈতিক ক্ষতি আৰু দুৰ্ভিক্ষৰ সমস্যাৰ সন্মুখীন হয় জলপৃষ্ঠৰ পৰিৱৰ্তনৰ বাবে কৃষি ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আহে আৰু লগতে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ বাবে বহু লোক গৃহহীন হ'বলগীয়া হয় গতিকে এইবোৰ হৈছে আমাৰ দুটা প্ৰকাৰে আমি প্ৰভাৱটো উল্লেখ কৰিছোঁ এটা মানৱ সমাজৰ ওপৰত পৰা প্ৰভাৱ আৰু এটা প্ৰকৃতিৰ ওপৰত পৰা প্ৰভাৱ বা পৰিৱেশৰ ওপৰত হোৱা প্ৰভাৱ গতিকে এই যেনেকৈ পৰিৱেশ প্ৰদূষণ বা পৰিৱেশ অৱক্ষয়ৰ দুটা কাৰণ আছে ঠিক তেনেধৰণে পৰিৱেশ অৱক্ষয়ৰ প্ৰধান কাৰণো আমি তেনেদৰে বা প্ৰভাৱো দুটা দিশত আমি উল্লেখ কৰিব পাৰিছোঁ গতিকে সেই একেখিনিকে মই তোমালোকক আকৌ ইংলিছত মই দি দিছোঁ এনভাইৰমেণ্টেল ইম্পেক্টছ টু এনভাইৰমেণ্টেল পলিউশ্যন ডিগ্ৰেডেশ্যন অফ দ্য ড্ৰট কণ্ডিশ্যন আৰু লছ অফ বায়'ডাইভাৰ্চিটি আমি ইম্পেক্ট অফ অন হিউমেন ছ'চাইটিৰ ওপৰত আমাৰ কেনেকুৱা ধৰণৰ ইম্পেক্ট হয় সেই গোটেই কথাখিনি তোমালোকক ইংলিছ মিডিয়ামত মই দি দিছোঁ যাতে তোমালোকৰ একো অসুবিধা নহয় তাৰপাছত ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ এতিয়া যিহেতু পৰিৱেশ আমাৰ অৱক্ষয় কি কাৰণে হয় গম পালোঁ পৰিৱেশ অৱক্ষয়ৰ ফলত আমাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে বা কেনেকুৱা ধৰণৰ আমাৰ ফলাফল দেখা যায় সেইখিনি কথা গম পালোঁ এতিয়া পৰিৱেশৰ যিটো অৱক্ষয় হয় সেইটো নাইকিয়া কৰিবৰ কাৰণে বা কমাবৰ কাৰণে বা কণ্ট্ৰল কৰিবৰ কাৰণে আমি কি উপায় ল'ব পাৰোঁ এটা বিভিন্ন উপায় আছে জনসংখ্যাৰ নিয়ন্ত্ৰণ পপুলেশ্যন কণ্ট্ৰল পৰিৱেশৰ অনুকূল হাৰ আৰু পৰিৱেশৰ অনুকূল শক্তি প্ৰদান কৰিব লাগিব যিকোনো প্ৰকাৰ পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব লাগিব অবনানীকৰণ বাধা দিব লাগিব বননীকৰণৰ আঁচনি হাতত ল'ব লাগিব বন্যজন্তুৰ সংৰক্ষণৰ ব্যৱস্থা ল'ব লাগিব আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰিব লাগিব গতিকে আমি ইনক্ৰিজিং এনভাইৰমেণ্টেল এৱাৰনেছ হ'ব লাগিব এতিয়া এই পইণ্টকেইটা মই মেইন থুলমূলকৈহে উল্লেখ কৰি দিছোঁ যদি এইখিনি তোমালোকক বহলাই লিখিবলৈ হয় তোমালোকে নিজৰ ভাষাটো লিখিব পাৰা বা নহ'লে কিতাপতো পাবাই যিহেতু প্ৰশ্নটো যদি 3 নম্বৰ মানৰ আহে গতিকে এই পইণ্টখিনি তোমালোকে এনেকৈ লিখিলেই হ'ব যদি অকণমান 5-6 নম্বৰ মানৰ ভিতৰত যদি আহে যে পৰিৱেশ অৱক্ষয় ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা হাতত ল'ব পাৰি যদি বহলকৈ লিখা বুলি কয় 6 নম্বৰ মান তেতিয়া এই পইণ্টকেইটাকে তোমালোকে অকণমান বহলাই লিখিবা গতিকে মই আজিৰ ভিডিঅ'টোত তোমালোকক পৰিৱেশ অৱক্ষয়ৰ ওপৰত হ'বলগীয়া কেইটামান কুৱেশ্যন কেইটামান মই দাঙি ধৰিছোঁ ইয়াৰ পাছতো বহুতখিনি কুৱেশ্যন হ'ব যিখিনি মই পিছৰ ভিডিঅ'ত তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে নিজেও যদি উপজাচি পৰিৱেশ যিটো বিজ্ঞান যিখন কম্পালচৰি পেপাৰ হয় সেই পেপাৰৰ যদি কিবা তোমালোকৰ টপিক কনফিউজন আছে মোক জনাবা মই তোমালোকক যিমান পাৰোঁ চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে আৰু অলৰেডি মই কৈ আছোঁ যে এই পেপাৰখনৰ সম্পূৰ্ণ ভিডিঅ' তোমালোকৰ আগত মই বনাই থৈছোঁ ইউটিউবত আগতেই বনাই থৈছোঁ তোমালোকে চাবা যদিও চাৰ্চ কৰি পোৱা নাই সেইকাৰণে মই পুনৰ এই ভিডিঅ'খিনি বনাই গৈছোঁ যাতে তোমালোকে পুনৰ এই ভিডিঅ'খিনিৰ পৰা উপকৃত হ'ব পাৰা ধন্যবাদ